আজিৰ প্ৰথম প্ৰশ্ন কোনটো শাক-পাচলি নিয়মিতভাৱে খালে চুলি সৰা বন্ধ হয় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ মূলা শাক বি লাও শাক সি লফা শাক বিকল্প ডি পালেং শাক শুদ্ধ উত্তৰটো হ'ল বিকল্প ডি পালেং শাক পৰৱৰ্তী প্ৰশ্ন আমাৰ শৰীৰৰ কোনটো অংগত প্ৰস্ৰাৱ উৎপন্ন হয় আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ পেটত বি হাওঁফাওঁত সি কিডনিত বিকল্প ডি যকৃতত শুদ্ধ উত্তৰটো হ'ল সি কিডনিত পৰৱৰ্তী প্ৰশ্ন কোনটো চৰাইৰ চকু তাৰ মগজুতকৈ ডাঙৰ আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ ফেঁচা বি পাৰ চৰাই সি ময়ূৰ বিকল্প ডি উটপক্ষী শুদ্ধ উত্তৰটো হ'ল বিকল্প ডি উটপক্ষী শেষ প্ৰশ্ন কোনটো ফল বেছিকৈ খালে বৃক্কৰ ক্ষতি হ'ব পাৰে আপোনাৰ বাবে বিকল্পসমূহ হ'ল বিকল্প এ নাচপতি বি কাৰ্দৈ টেঙা সি আপেল বিকল্প ডি লিচি শুদ্ধ উত্তৰ বিকল্প বি কাৰ্দৈ টেঙা যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টো সাবস্ক্ৰাইব কৰি লাইক আৰু ধুনীয়া কমেন্ট এটা কৰি দিব জয় আই অসম